নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোক। এই শ্লোকভাগী হৈছে এনেধৰণৰ: নাহি কশ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃৎ কাৰ্যতে য়বসঃ কৰ্ম সৰ্বঃ প্ৰকৃতিজৈৰ্গুণৈঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: প্ৰত্যেক ব্যক্তিয়েই জড় প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা নিজ নিজ গুণৰ প্ৰভাৱতে কামত প্ৰবৃত্ত হ'বলৈ অসহায় হৈ বাধ্য হয়। গতিকে কোনো মানুহেই কেতিয়াও কিবা নহয় কিবা এটা কাম নকৰাকৈ এটি ক্ষণো থাকিব নোৱাৰে। এই শ্লোকভাগী অৰ্জুনক ধ্যানযোগৰ বিষয়ে কোৱা প্ৰসংগত বা কৰ্মযোগৰ বিষয়ে কোৱা প্ৰসংগত সখা শ্ৰীকৃষ্ণই অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে এনেদৰে বহুখিনি কথা উল্লেখ কৰিছে। তাৰ ভিতৰতে হৈছে এইটো দেহধাৰী জীৱৰেই ধৰ্ম নহয়, বৰং অনবৰতে কৰ্ম কৰি থকাটো আত্মাৰেই ধৰ্ম। অৰ্থাৎ যিকোনো কৰ্মত ব্ৰতিত হৈ থকা আমাৰ এই দেহধাৰী জীৱাটো, যি জীৱ এটাৰ আধাৰস্বৰূপে আত্মাটোই নিবাস কৰে, সেই দেহাটোৰ কৰ্ম নহয় বা দেহাটোৰ ধৰ্ম নহয়। এয়া আত্মাটোৰহে কৰ্ম বা আত্মাটোৰেই ধৰ্ম, কোনো এটা কাৰ্যত লিপ্ত হোৱা। আত্মাৰ উপস্থিতিৰ অবিহনে পাৰ্থিৱ দেহটোৱে তিলমানো লৰচৰ কৰিব নোৱাৰে। অৰ্থাৎ আমাৰ এই দেহটো স্বৰ, অৰ্থাৎ লৰচৰ কৰিব নোৱাৰে। আমাৰ এই দেহটো অচৰ, আত্মা অবিহনে এই দেহটোৱে চৰ হ'ব নোৱাৰে। কিয়নো আত্মাটো যেতিয়া দেহত থিতাপি লয় তেতিয়াহে দেহটোৱে, আমাৰ চকুটোৱে যেতিয়া আস্বাদিত হয় বা মুখেৰে যেতিয়া কথা কওঁ, যদি আত্মাটো আমাৰ শৰীৰৰ পৰা ওলাই যায় তেতিয়াহ'লে আমাৰ মুখখনেও কথা কোৱা বন্ধ কৰিব। আমাৰ চকু দুটাৰো যি জলক তপক কৰি থকা যি প্ৰকৃতি, সেই ধিপিক থাপাক শক্তিটো নোহোৱা হৈ যাব। এয়া আত্মাৰ ধৰ্ম। চেতন আত্মাটো অনবৰত সক্ৰিয় হৈয়ে থাকে, ই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহয়। অৰ্থাৎ আমাৰ আত্মাটো সদায় সক্ৰিয়, ই নিষ্ক্ৰিয় হৈ নপৰে। সেইবাবে এই চেতন সত্তাটোক কৃষ্ণ ভাৱনাৰে কৰা ভাল কামত লগাই ৰাখিবলৈ কৈছে। আমাৰ এই আত্মাটো সেয়েহে এই ভাল কামত বা কৃষ্ণ ভাৱনা সম্পন্ন কৰ্মত লিপ্ত হ'বলৈ কৈছে, কিয়নো এই আত্মাটো সদায় সক্ৰিয় হৈ থাকে। লগতে ইয়াত উল্লেখ কৰিছে, তাকে নকৰি মায়াৰ ভাৱত মোহাচ্ছন্ন হৈ কেৱল বৈষয়িক কামত লিপ্ত হৈ থাকিলে জড় প্ৰকৃতিৰ সম্পৰ্কত আহি চেতনা আত্মাটোৱে কিছুমান জড় চৰিত্ৰ আহৰণ কৰি ল'বলগীয়া হয়। আৰু তেনে কুলুষতাৰ পৰা মুক্ত কৰি চিত্ত শুদ্ধ কৰিবৰ বাবে শাস্ত্ৰ বিধান সৰুহৰে নিজ নিজ কৰ্তব্যসমূহ পালন কৰিব লাগে। অৰ্থাৎ ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস, এই অনুক্ৰমে একাদিক্ৰমে এটা এটা আশ্ৰম অতিক্ৰম কৰি গৈ থাকিব লাগে, কৰ্মত লিপ্ত হ'ব লাগে, কিন্তু শুদ্ধ পথেৰেহে কৃষ্ণ ভাৱনা সম্পন্ন হয়হে। আৰু ইয়াতে উল্লেখ কৰিছে যে কিন্তু জীৱাত্মাটো যদি কৃষ্ণ ভাৱনাৰ কামত স্বভাৱতে জড়িত হৈ পৰে, তেতিয়া সেই ব্যক্তিজনে সাধ্যানুসাৰে যিমানখিনি কৰিব পাৰে সেয়া নিজৰ বাবে হিতকৰ। অৰ্থাৎ যদি আমাৰ এই জীৱাত্মাটো দেহটোৰ সৈতে জড়িত হোৱা যি আত্মা, সেই আত্মাটোক যদি আমাৰ সাধ্য অনুসাৰে কৃষ্ণ ভাৱনাত জড়িত কৰিব পাৰোঁ, সেয়া আমাৰ কাৰণে ফলদায়ক বা আমাৰ কাৰণে উত্তম। অৰ্থাৎ জীৱাত্মাৰ এই স্বৰূপ সম্পৰ্কে বা জীৱাত্মাৰ এই কৰ্ম সম্পৰ্কে শ্ৰীমদ ভগৱতৰ প্ৰথম স্কন্ধৰ পঞ্চম অধ্যায়ৰ 17 সংখ্যক শ্লোকত এনেদৰে উল্লেখ কৰিছে। শ্লোকভাগী হৈছে এনেধৰণৰ: ত্যক্তা স্বধৰ্মং শৰণম ভুজং হৰেৰ ভজন্ন পক্কো অথ পতেত্তত য়দি যত্ৰ ক্ব বা ভদ্ৰম অভূত অমুষ্য কিং কোৱাৰ্থ আপ্তো অভজতাম স্বধৰ্মতঃ। অৰ্থাৎ যদি কোনোজনে কৃষ্ণ ভাৱনাৰে হৰিৰ চৰণ কমলৰ সেৱা কৰি থাকে, তেনেহ'লে তেওঁ যদি নিজৰ শাস্ত্ৰোক্ত বৰ্ণ ধৰ্ম নকৰাকৈ থাকে, অথবা ভক্তিও নিখুঁতভাৱে কৰিব নোৱাৰাকৈ থাকে, অথবা যদি তেওঁ পতনো হয় তেতিয়াহ'লে তেওঁৰ কোনো ক্ষতি বা অমংগল নহয়। অৰ্থাৎ
ভগৱান শ্ৰীকৃষ্ণৰ যি কৃষ্ণ ভাৱনাৰ হৰিৰ কমলত সেৱা কৰি থাকি নিজৰ যি প্ৰত্যক্ষ কৰ্ম, যি কৰ্মত তেওঁ নিয়োজিত হয়, সেই কৰ্ম যদি তেওঁ প্ৰত্যক্ষভাৱে কৰি থাকে, তেতিয়াহ'লে তেওঁ শাস্ত্ৰোক্ত বৰ্ণাশ্ৰম ধৰ্ম নকৰিলেও তেওঁৰ কোনো ক্ষতি নহয়। কিয়নো যদি শাস্ত্ৰৰ বিধান অনুসাৰে আত্মশুদ্ধিৰ বাবে সকলো চেষ্টা কৰি থাকিও কৃষ্ণ ভাৱনা আয়ত্ত কৰিব নোৱাৰে, তেনেহ'লে কি লাভ? কৃষ্ণ ভাৱনাৰ স্তৰত উপনীত হ'বৰ বাবে আত্মশুদ্ধিৰ প্ৰক্ৰিয়াটোৰ প্ৰয়োজন হয়। অৰ্থাৎ আত্মশুদ্ধি নহ'লে আমি কৃষ্ণ ভাৱনা কৰিব নোৱাৰোঁ। গতিকে সন্ন্যাসেই হওক বা আন কিবা চিত্তশুদ্ধিৰ প্ৰক্ৰিয়াই হওক, সি কৃষ্ণ ভাৱনা সম্পন্ন হোৱাৰ চৰম লক্ষ্য লাভ কৰাৰ বিষয়ত সহায় কৰিব পাৰিব লাগিব। নহ'লে সন্ন্যাস আদি সকলো প্ৰচেষ্টা বৃথা। অৰ্থাৎ যদি আমি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিও যদি কৃষ্ণ ভাৱনা সম্পন্ন হ'ব নোৱাৰোঁ, আমাৰ আত্মা শুদ্ধি নহয়, চিত্ত শুদ্ধি নহয়, তেতিয়াহ'লে এই আমাৰ সন্ন্যাসো বৃথা। আৰু যদিহে আমাৰ অন্য আশ্ৰমত থাকিও যদি আমি কৃষ্ণ ভাৱনা সম্পন্ন হওঁ আৰু শুদ্ধ চিত্ত গ্ৰহণ কৰোঁ, তেতিয়াহ'লেহে আমাৰ এই চিত্তৰ যি প্ৰক্ৰিয়া, কৃষ্ণ ভাৱনা সম্পন্ন যি কৰ্ম, সেই চৰম লক্ষ্য, সেয়াই হৈছে উত্তম। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই উক্ত বিশিষ্ট শ্লোকভাষী উল্লেখ কৰিছে। ধন্যবাদ।